অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে প্ৰায় 14 বছৰমান পুৰণা আমাৰ লুইতপুৰীয়া বিহুৱা দল আছিলে। সেই লুইতপুৰীয়া বিহুৱা দলৰ ঐতিহ্য আমি বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। বিগত প্ৰায় 4 বছৰমান আমাৰ লুইতপুৰীয়া বিহুৱা দল আচলতে আমি কৰিব পৰা হোৱা নাছিলে, কিয়নো আমাৰ বিভিন্ন কৰ্মব্যস্ততাৰ কাৰণে। কিন্তু যিহেতু বিহু আমাৰ হিয়াৰ আৱেগ হয়, আমি বিহুক পুনৰ জীয়াই তুলিবলৈ লুইতপুৰীয়া বিহুৱা দলক প্ৰচেষ্টা কৰি যোৱা বছৰত আমি লুইতপুৰীয়া বিহুৱা দলক পুনৰ স্থাপন কৰিলোঁ। বৰ্তমান আমি লুইতপুৰীয়া বিহুৱা দলক এই বৰ্ষত নৰূপেৰে আচলতে সৃষ্টি কৰিবলৈ আমি আগবাঢ়িছোঁ। আমি অসমৰ বিভিন্ন বিহুৱা বিহুৱতীসকলক লগত লৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ নিৰঞ্জন গোস্বামী ছাৰ আমাৰ লগত আছে। তেওঁ তেতিয়াও আমাৰ পুৰণা লুইতপুৰীয়াতো তেওঁ আমাৰ লগত আছিলে, বৰ্তমানো তেওঁ আমাৰ লগত আছে। আমাৰ মনজ্যোতি হাজৰিকাকে ধৰি সংগ্ৰাম ৰতন ৰাজবংশী, জ্যোতিপ্ৰকাশ বৰুৱা বিভিন্নজন আমাৰ মাজত এতিয়াও আছে। আচলতে লুইতপুৰীয়াৰ তেওঁলোকৰ আৱেগটো তেওঁলোকৰ মাজতো জড়িত হৈ আছে, সেইবাবে তেওঁলোকে আমাৰ মাজত সদায় আছে বুলি আমি ভাবোঁ আৰু আমাৰ লগত তেওঁলোক সদায় আছে। আমি আশা কৰিছোঁ আমাক লুইতপুৰীয়া বিহুৱা দলক ৰাইজে এই বৰ্ষতো ভালদৰে আদৰি ল'ব। আমি যিহেতু কিছু বছৰ আমাৰ পৰিচয়টো হেৰাই গৈছিলে, কিন্তু এইবাৰ আমাৰ পৰিচয় যিহেতু হৈছে, আমি সমূহ অসমবাসী ৰাইজক লুইতপুৰীয়া বিহুৱা দলৰ হৈ মই ঋতুস্মিন ভূঞাই কাতৰেৰে আহ্বান জনাইছোঁ, আমাক বিহু মঞ্চত বিচাৰক। আমি প্ৰত্যেকখন বিহু মঞ্চৰ বাবে সাজু, মঞ্চ বিহু প্ৰদৰ্শনৰ বাবেও আমি সাজু হৈছোঁ। আমাক বিচাৰিবলৈ আমাৰ যোগাযোগ নম্বৰ আমি কৈ দিছোঁ, এই নম্বৰত আমাক পাব 9706287594। এই নম্বৰ যোগাযোগ কৰিলে আমাৰ লুইতপুৰীয়া বিহুৱা দলক আপোনালোকৰ কাষতে পাব। প্ৰায় 25জন সদস্যাক লৈ আমি লুইতপুৰীয়া বিহুৱা দলক গঠন কৰিছোঁ। সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ আমি নতশিৰে বিচাৰিছোঁ। তেওঁলোকৰ আশীৰ্বাদ অবিহনে আমি শূন্য। তেওঁলোকৰ আশীৰ্বাদত আমাৰ লুইতপুৰীয়াই পুনৰ হেৰাই যোৱা গছজোপা আচলতে ঠন ধৰি উঠিব বুলি আমি আশাবাদী। আমি সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। পোনপটীয়াকৈ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ এই বিহুৱা দলটি লুইতপুৰীয়া আখৰা চলি আছে। আৰু কিমান দিনৰ পৰা আখৰা চলি আছে? আপোনাৰ আখৰা হৈছে 20-25 দিনমান হৈছে। আৰু এই বিহুৱা দলটো নেতৃত্ব দিয়া ঋতুস্মিন ভূঞা ডাঙৰীয়া আৰু চানু শইকীয়া আৰু মৃদুল লহকৰ, তেখেতলোকক অশেষ ধন্যবাদ। কাৰণ আমি সেই দলটোৰ বাবে আমি নতুনকৈ আকৌ বন্ধ হৈ গৈছিলে বোলে মাজতে, তো পুনৰ আকৌ জীৱিত হৈছে। তো সেইকাৰণে ইয়াত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে আৰু নাচিবলৈ পাই, বিহু নাচিবলৈ পাই খুবেই সুখী। আৰু দলটোৰ ইয়াৰ জৰিয়তে তুমি অসমৰ বিভিন্ন প্ৰান্তত তোমালোকে নাচিবলৈ যাবা, কেনেকুৱা খুবেই ভাল লাগিছে। আৰু অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে লুইতপুৰীয়া বিহুৱা দলটিক আমন্ত্ৰণ জনাই আমি তেওঁলোকৰ মঞ্চত বা মুকলিকৈ হ'লেও আমাক পাবলৈ, বিহু যাতে প্ৰদৰ্শন কৰিবলৈ আমি আগবাঢ়ি যাব পাৰোঁ। তেওঁলোকৰ আশীৰ্বাদ লাগিব। নাচলে কিসাবা বগলি খুজিয়া ময়ূৰৰ দেখিয়া মাছে বগলি দে নাহি বিতয় কাষলে নাচো নাচে লাগিব নাচো নাচে লাগিব কচকালে খোজয় হাহু হলে নচয় ননন হলে খুটি তাল বাই নোৱা দেখালো লাগিব